নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় আন এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতিয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ অমৃত বৃক্ষ আন্দোলন। এই এপটিত আপোনালোকে যি গছৰ পুলি ৰোপণ কৰিছিলে, এই গছৰ পুলি ৰোপণৰ কাৰণে বিভাগৰ ফালৰ পৰা আপোনালোকৰ কাৰণে চাৰ্টিফিকেট ইছ্যু কৰা হয় আৰু আপোনালোকে এই চাৰ্টিফিকেটসমূহ কেনেদৰে লাভ কৰিব এই বিষয়ত আজিৰ ভিডিঅ'টিত মই দেখুৱাবলৈ বিচাৰিছোঁ। ইয়াৰ বাবে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰলৈ যাব লাগিব আৰু ইয়াত আপুনি চাৰ্চ কৰিব লাগিব অমৃত বৃক্ষ আন্দোলন। ইয়াত আপুনি ক্লিক কৰিব। ইয়াৰ পিছতে আপুনি যি অমৃত বৃক্ষ আন্দোলন ইয়াত আপুনি পুনৰবাৰ ক্লিক কৰক। ইয়াত এই পেজটো খোল খাব আৰু এই পেজটোৰ বাওঁফালে থকা থ্ৰী ডটত আপুনি ক্লিক কৰিব আৰু ইয়াৰ তলত আপুনি লগ ইন ইয়াত আপুনি ক্লিক কৰক। এতিয়া ইয়াত আপোনাৰ যি ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে ইয়াত আপুনি মোবাইল নম্বৰটো ইয়াত লিখিব লাগিব আৰু ইয়াৰ তলতেই দেখিব ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড। আপুনি ইয়াত ক্লিক কৰক। ইয়াৰ পিছত আপোনাৰ মোবাইলটোলৈ OTP প্ৰেৰণ কৰা হ'ব আৰু আপুনি সেই OTPটো ইয়াত পুনৰবাৰ লিখি লগ ইন কৰিব লাগিব। এতিয়া দেখিছে এখন নতুন পেজ খোল খাইছে। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, কেটেগৰী, আপোনাৰ নাম সকলো ডিটেইলছ আহিছে। আপুনি তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকক আৰু একেবাৰে তলত দেখিব ডাউনলোড প্লেণ্টেশ্যন চাৰ্টিফিকেট। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখিব ওপৰত ডাউনলোডিং ফাইল। ইয়াত দেখিব ফাইল ডাউনলোডেড। ইয়াত আপুনি অ'পেন কৰক আৰু দেখিব যে আপোনাৰ চাৰ্টিফিকেট ডাউনলোড হৈ গৈছে। ইয়াত দেখিবলৈ পাইছে আপুনি এখন আপোনাক গছৰ পুলি ৰোপণৰ কাৰণে বিভাগৰ তৰফৰ পৰা চাৰ্টিফিকেট প্ৰদান কৰা হৈছে। পুনৰবাৰ সকলোকেই ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আগলৈ যদি এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব পাৰে তাৰ বাবে চেনেলটি ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।